নলবাৰীৰ জাগাৰাৰ বস্তু চুবুৰীত এগৰাকী বৃদ্ধৰ মৃত্যুক লৈ উত্তেজনা। গুৱাহাটী পৌৰ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমা বেজবৰুৱা নামৰ ৭০ বছৰীয়া লোকজনৰ সোমবাৰে নিশা মৃত্যু হয়। জানিব পৰা মতে ৰাজহুৱা শিৱ মন্দিৰত কাছী এখনক লৈ ৰাজহুৱা বিচাৰ চলি আছিল। কাছীখন আছিল প্ৰভাত তালুকদাৰৰ। ইয়াৰ পিছতে উমা বেজবৰুৱাৰ ঘৰত খেদি আহে প্ৰভাত তালুকদাৰ, পুলেন তালুকদাৰ আৰু পুলেনৰ মাতৃ নিৰুদা তালুকদাৰ। এই বিষয়ক লৈ দুয়োপক্ষৰ তৰ্কযুদ্ধ আৰম্ভ হয়। পিছত পথাৰত কাছীখন পায়। ইয়াৰ পিছতে উমা বেজবৰুৱাই মন্দিৰলৈ যায় যদিও তাতে তেওঁ ঢলি পৰে আৰু পিছত নলবাৰী চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ অভিযোগ অনুসৰি মানসিক নিৰ্যাতনৰ বাবে উমা বেজবৰুৱাই মৃত্যুক আঁকোৱালি লয়। ঘটনা সম্পৰ্কত এই মুহূৰ্তলৈ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰা নাই যদিও কিছু সময় পিছত বেলশৰ থানাত এজাহাৰ দাখিলৰ প্ৰস্তুতি চলাইছে। আনফালে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত ৰখা হৈছে। সৰুটো ছোৱালীক ফোন কৰি আছো, ভাত বনাই আছো, মই গম নাপাওঁ তাতে যে কাছিৰ হৈ লাগছে নে কিহৰ হৈ লাগছে, আকৌ বাহিৰত কি কাজিয়া লাগছে মই গম নাপালি এই পঢ়বা তালুকদাৰে আহিছে আৰু পুতাকটো আহিছে, আহি পেলাই ইয়াতে শিলত কোবাইছে, মাকে আফলাইছে, এই জহৰীত চলি, এই উলাই দি মোক, এই নটিচ চলি, এই নটি হাত কিয় ৰাখছা ইয়াতে, এই কুকুৰনি, এই কুকুৰ কিয় ৰাখছা ইয়াতে, উলাই দি তাক চটকি দাং মাৰি পেলাং সেনেকে কৈছে। তাৰ পৰা সেইটো যাই পেলাই তাৰ পৰা বাপাক আহি বয়া ভাষা দি গালি পাৰি মোক গলতি ফেলে ভিতৰে সোমাই যায়, মোৰ দৰ্জা চৰ্জা হেঁচি তাক গলতি হৈছে, বাবুটোক গলতি হৈছে, বাবুক গলতে গুৰি মাৰি দিছে, এতে গুৰিত পৰছি। তাৰ যেতিয়া গুৰি পৰছি তেতিয়া সি ককৰা পৰি থুপৰি হৈছে, যাতে মোৰ কি হে মাৰিবা ধৰছি মোক, সেনেকে কথা মই মাৰিব বুলি অনুভৱ কৰা নাই, এনেকে ভাবছো। তাৰপিছত হয় মাৰাতে মোৰ পচ্ছি ৰুম পাইছে, পাই দৰ্জা চৰ্জা ভাঙি দিছে, বাহিৰা বাচন চাচন আছে, বাল্টিং চাল্টিং চব বাগৰাই দিছে, ঘূৰাই চুৰাই দি পেলাই তাক ঘূৰাই পেলাই মই টানি আনিছোঁ, আনাতে মোকো গল্টি মাৰি দিছে। তাৰপৰা পুতাকে কৈছে তোক লেপিম আজি তই কাঁচি দিব লাগিব। মই কৈছোঁ কাঁচি এখনৰ হৈ লাগবা নাংগে যা, মই কাঁচিখন দিম তহঁতক, কাঁচিখন আগে চাওঁগে, যদি নাপা গোটেইকেইটাৰে একেলগে বিচাৰ কৰবি, ইয়াৰ গাত আহি কিয় বিচাৰটো লাগিল, যদি বিচাৰটো ইয়াৰ গাত লাগছি আগে চব বিচাৰ কৰি পেলাই মই ই যদি বয়া কৰিছে কাঁচিখন নিছে মই কাঁচি দিম, যা বিচাৰ বাদকে, আমি বিচাৰ নাপতো তহঁতক লেপি দিম আগে, কি বুলি ভাবছা। আৰু বয়াকে গালি পাৰছে, পুতাকে গালি পাৰি কৈছে আমাৰ তাত তই বাটেদি যাবিছো, এই বাটেদি গেলি তোক চিয়াম মই, তোৰ ঠেং ভাঙিম, তহঁতে আমাৰ বাটেদি অহা যোৱা নকৰবি, তোৰ নাইকেৰে ক'ত ৰাখা চাম মই, তই মোক বয়াকে জহৰি বুলি গালি পাৰছি, পাৰি পেলাই সেনেকে কৈছে। তাৰ পৰা এনেকে কৈ পেলাই গেল। তাৰ পৰাই মই মাকক মাতিলো, মাকক কৈছো তোৰ চলি যি তই এতিয়া কি কৰাহে, তাৰ পৰা ৰাইজক বিচাৰ দিয়া নাই, তাহাঁতে ৰাইজক বিচাৰ দিয়া নাই, মই বিচাৰ দিবা দিছিলো, তাহাঁতক কৈছো যা যদি কাঁচিখন হৰাইছি বিচাৰ দিকে, সেনেকে কৈছো। তাহাঁতে বিচাৰ চিচাৰ দিয়া নাই, নেদি কৈছি প্ৰভাতে কৈছে আমি বিচাৰ নেদাওঁ, আমাক কাঁচি দিব লাগিব, নহ'লে ৫০০ টকা দিব লাগিব, আমাৰ কাঁচি হৈ ৫০০ টকা দিব লাগিব। মই কৈছোঁ ৫০০ টকা নহয় দে, কাঁচিও দিম ৫০০ টকাও দিম, হাহাকাৰ নকৰবি, চলি যদি আনা হয় সঁচা কথা মই তহঁতক মই কাঁচিখন দিম, তেওঁ বুলি মই চলটোক মাৰিবা নেদাং, এই উলাই দি তাক চটকি দাং, কিয় দিম চটকি নহয়। তাৰে পিছত এনেকে থাকি কালি আৰু গধূলিবেলা তাহাঁতৰ তাকে লাগি গৈছে, সিহঁতে তাতে প্ৰভাতৰ ঘৈণীয়েকটো কাজিয়া কৰি কৈছে আঙলি জাকৰি কৈছে তোৰ যাব লাগিব, তাকে তোৰ যাব লাগিব, দৰ্জা মোৰ ঘৰক লৈ যাবি, দৰ্জা যদি ভাঙিছো কি প্ৰমাণ তই দি, তুমি সেনেকে নকবা, দৰ্জা মই কিয় আনিম, তুমি লৈ যাবা দৰ্জাখনৰ ক্ষতিপূৰণ দিবা, এনেকে কৈছে ক্ষতিপূৰণ দিবা দৰ্জাখনৰ, দৰ্জা মই কিয় ল'বা যাম, বোলে তই মিটিঙক যাবি বুলি কৈছো, তই মিটিঙক যাবি বুলি কৈছো, তই মিটিঙক নাযা যদি চাবি, কিন্তু মিটিঙক তই যাবাই লাগিব, সেনেকে কৈছে। হনো তইও যাবি মিটিঙক, তুমিও যাবা নাযাকে নাথিবা, সেনেকে কৈছে। কৈ পেলাই আহি পেলাই মোক কৈছে, মোক জহলৰ ঘৈণীয়েকে মোক বহুত কথা শুনালাকে, বৰ দুখ পালো কথাখিনিত, মোৰ কিবা লাগি গেলে, মোৰ গা চা কিবা মাথাটো কেম্বাই লাগি গেল জহলৰ ঘৈণীয়েকে কোৱাৰ লগে লগে। মই বোলো কৈছে কওক দা, বাদ দে এলাখানৰ কথা, আমি কাজিয়া কৰিব নাযাওঁ, আমি যিহেতু ভগৱানে আমাৰ ল'ৰাটো নাই, ল'ৰা নাই যেতিয়া সকলোৱে বলে পাইছে, আজি তাৰ বাইপেক থাকলি এনেকে বলে নাপলা হৈ তাক গোটাই খেদি আহিছে ঘৰ পৰিয়ালে, বাদ দা আৰু মিটিঙক যাবা নাংগে নেকি। তাৰপিছত আৰু আমাৰ এওঁ কলাক সদাক বাপুই কৈছে লাহে লাহে যাই পেলাই যিখিনি কথা জানা নাই ৰাইজক জনাই থৈ কিহৰ মিটিং দিছে আমি জানিবা লাগিল কথাটো, সেই
তাৰে পৰা নি তাই কাজিয়া কৰি কেম গেলাওঁ যাই ফলে তাতে যাই ফলে মোকতো আৰু কোৱা নাই আমাৰ ঘৰৰ পৰাই পুলিচ ফোন কৰিলাক পুলিচক মাতিলাক কিন্তু গামবুঢ়া আহিছে তাকে মোক খবৰ দিয়া নাই মোক 3 ঘণ্টামান পিছত মোক খবৰ দিছে দি ফলে ডেড বডিটোত যাই ফলে মই উবৰি পৰি আছো ডেড বডিটো তাতে এনেকৈ পৰি আছে মন্দিৰৰ ভিতৰত সাইডত মানুহ নাই আমাৰ সৰু ভাইয়াকটো দেউতাকটো আছে মোৰ কাষত আৰু প্ৰেচিডেণ্টটো তাতে চাই আছে গৰমে আছে না ঠাণ্ডাই আছে সেনেকৈ চাইছে তেওঁক মাৰা নাই সেইটো কোৱা নাই মাৰা নাই তেওঁ আমি আৰু দেখা নাই মই লাষ্টত গেলো পৰি আছে নাই জুয়ে নাই মই জক লাগি তাৰপিছত মই যাতে কয় নামটিবি তই জুই আছে দে খুৰী আছে দে খুৰা ভালে আছে বোলো খুৰা ভালে আছে তাৰপৰা চাওঁ মানুহটো মুখখন মই জালো চাই ফলে মুখখন মই জপে মুখখন পিহি দিছোঁ তাৰপিছত চাই বোলে নাই বোলে আছে সেনেকৈ কৈ ফলে এই আৰু এটা গাঁৱৰ ল'ৰা এটাই আৰু এম্বুলেঞ্চ অ'ত মাতছি বেচেৰাই দুখীয়াৰ ঘৰত চলি কাৰণে সি দুখ পইতেছি এম্বুলেঞ্চ নাই নাপাই ফলে পিছত কাবাৰ এখন মিমাকৰ গাড়ীখন আনিলা কোনোবা এটাই কোনে আনিছে সেইটো মই নাজানো তাৰপৰা মই এটা আটা ভাৰি আছোঁ থাকোঁতে আমাৰ সৰুটো দেউৰা কৈছে তুমি কাপোৰখিনি আনা নি গাৰু চাৰু লাগব মেডিকেলক নি তাৰপিছত মেডিকেলক নিবা আনো বোলে মোক ছোৱালীটো এটা মই আমাৰ আৰু সৰু ছোৱালীটোৰ লগ তাইৰ মাকে আৰু তাই ধৰি মোক লৈ আহিলাক কিন্তু কোনো এটা মানুহ মোক একে কায়ো ইটাকলৈকে কায়ো চুপাৰ মানুহ খবৰ ল'ব অহা নাই কাৰণটো কি মানুহটো মন্দিৰতে আছিল থকাৰ পৰাই মেডিকেলক নিলাক গোটেইকেইটা তাৰে মানুহ ধৰা ধৰি কৰি নি পষ্টমৰ্টম কৰিব নিছে ক'তবা নিছে এতিয়া মোক কি লাগব যোন ঘৰ মানুহ মোৰ লগত কাজিয়া কৰিছে সেই ঘৰ মানুহ কি কৰে উপায় দিদাক মোক মৰাটো মোক বাপাকক মোক আনি দিব লাগিব এতিয়াতো মৰা মানুহ নাপাওঁ মই ঘূৰাইতো জীৱনটো নাপাওঁ তাহাঁতক শাস্তি দিব লাগিব মই তাকে বিচাৰো মই তাহাঁতৰ ঘৰখন কি মই এতিয়া মোক বিচাৰি দিয়ক মই বিচাৰা কৰি আছো মোক মহালয় মন্ত্ৰী মুখ্যমন্ত্ৰী মোক কি উপায় দিয়ে ছোৱালী 3টা এতিয়া মই ইয়াতে থাকো আকালহৰীয়া মোৰ এতিয়া কোনো নাই মই এতিয়া ৰাতিৰ পৰা ইয়াতে ঢাকুৰি আছো এটা পিপৰাও কোনো অহা নাই এই ছোৱালীকেইটা 4টা বজাত আহিল 3টা ছোৱালী ডেড বডি একেলগে আহি ইয়াতে নামে থৈ মাৰ ঘৰত আছিলো ল'ৰাতে আছে তাৰপিছতে ল'ৰাক আহি ইয়াতে ঘৰৰ ভিতৰে সোমাইছি মাৰছি ফিৰাইছি 11 বছৰ চলি আছে ৰাণী প্ৰভাত না তালুকদাৰ তাৰপিছত মই গম পাইছো মোক ফোন কৰিছো মই আহিছো আহি মই থানাত গৈছো যাই এখানে দি থৈছো কি কাৰণ মানে কিবা কাচি ধৰি লাগছি বেলে ধান কাটবা যোৱাৰ তাতে মই নাছিলো ইমানখিনি ময়ো বেছি গম নাপাওঁ মই এতিয়া আইতাক আইবাকৰ লগত আছে তাকে মই ফোন কৰিছে যে এনা তেনা হৈছে মই যাই আছো দা আহি ইয়াক লৈ গৈছো মই থানা আহি ইয়াক সুধছি তাতে সিও কৈছে মোক মাৰছি গুইৰাইছি আবাকো কাচি গলত দিছি আবাকো মই সেইটো গলটাইছি মোৰ শাহু 11 বছৰ হৈছে আৰু তাক মানে কাচি এখন চুৰ কৰা বুলি কৈছিল আৰু সেইটো চুৰ কৰিছে যে তাক থানাত দিব লাগিছিল কোনো ধৰণৰ তেখেতসকলে একো নকৰাকৈ সিহঁতে মডেলগিৰি কৰি আহিছে আমাৰ ঘৰত আহি পেলাই দৰ্জা ভাঙিছে গিৰিল ভাঙিছে ভিতৰত ভাঙি মোৰ মাক কাচি দিছে মোৰ মাক মিছ বিয়া কৰিছে বহুত বেয়াকৈ শব্দৰে কৈছে কৈ মেলি তাৰপিছত সিহঁতে গৈছে তাৰপিছত মোৰ ভতিজা ল'ৰাৰ মাকে এই জাহেৰ এখন দিছে আপোনাৰ হেৰি বেলচৰ থানাত দিয়াৰ পিছত কি কৰিছে মোৰ মানে সিহঁতে কথা এটা পাতিলে তাৰপিছত এছআই লগত মই কথা পাতিছোঁ তেতিয়া মোক কৈছে এজন পুলিচে কৈছে এইটো সৰু বাচ্চাৰ কেছ হয় এইটো আমাৰ ধৰণৰ কোনো কেছ নহয় বুলি ক'লে বেলচৰ থানাৰ পৰা তেতিয়া মই ক'লোঁ আপোনালোকে কেছটো ৰেজিষ্টাৰ কৰক আৰু বাদ বাকী ছেকশ্যন কেইটা লাগে আপুনি মোক দেখাই দিয়ক জনাই দিব বুলি ক'ল এইবিলাক কেছ নহয় এইবিলাক আমাৰ অফিচাৰ না অফিচাৰ আহিলে ক'ব বুলি কৈছে তাৰপিছত তেনেকৈ গ'ল তাৰপিছত সিহঁতে আহিলে আৰু তাৰ আগতে বোলে মোৰ দেউতাক বোলে তাৰ যিজন
সিহঁতৰ মানে কুলেন আৰু কুলেনৰ বাপেক আৰু কুলেনৰ মাকে বহুত বেয়াকৈ ওচৰৰ মানুহকেইটাক কৈছিল, বহুত বেয়াকৈ মোৰ পাপাক য'তে হাৰ্ট এটেক কৰিছে, মানে বহুত মিছবিহেভ কৰিছে, মোৰ পাপাৰ লগত কাজিয়া কৰিছে। কৰি মেলি সিহঁতে কি কৰিছে, লাষ্টত কি কৰিছে, গাঁৱত মিটিং দিছে আৰু মোৰ পাপাক তেতিয়া মানে মাতিছে, গাঁৱৰ মানুহে মাতি পেলাই লৈ গৈছে, কিন্তু গাঁৱত সমাজৰ সন্মুখতে মোৰ পাপা কোনো ধৰণৰ অসুস্থ হৈ আছিল। তাতে চাগে মিছবিহেভ কৰিছে, কোনোবাই কি কৰিছে এইটো মই নাজানো, কিন্তু মোৰ পাপাক এতিয়া মই ন্যায় বিচাৰোঁ। আৰু যেতিয়া মই হস্পিটেললৈকে আহি পাওঁ, কিন্তু তেতিয়ালৈকে কোনো ধৰণৰ মানুহে থানাত ইনফৰমেশ্যন কৰা নাছিল। মই 100ত ফোন কৰি তাৰপিছত মই বেলচৰ OC নাম্বাৰ ল'লোঁ, OC-ক ক'লোঁ, OC থানাৰ পৰা আহি মন্দিৰত বোলে কি কৈছে মই সেইটো গম নাপাওঁ, কিন্তু আমাৰ ঘৰলৈকে কোনো ধৰণৰ পুলিচ অহা নাছিল। দেউতাৰ কেনেকৈ মৃত্যু হ'ল? দেউতাই তাৰপিছত কি কৰিছে, দেউতাই তাতে বোলে কেনেকৈ মানে দেউতাই তাতে পৰি গৈছে বুলি কৈছে। এখন সমাজ থাকোঁতে সমাজখনতো মানুহে তেতিয়া চাব লাগিছিল মোৰ পাপাক, তেতিয়া কোনো চোৱা নাছিল। আৰু মোৰ খুৰাহঁতে এনেকৈ মিলি হস্পিটেললৈকে লৈ গ'ল মোৰ পাপাক। হস্পিটেল লৈ যোৱাৰ পিছত আকৌ কি কৰিছে, তাতে কৈছে যে ইয়াত মানে হস্পিটেলত অহাৰ আগতে মোৰ পাপাৰ মৃত্যু হৈছে, অলমষ্ট কি মন্দিৰতে মোৰ পাপাৰ মৃত্যু হৈছে, মৃত্যু হোৱা বুলি কৈছে। কিন্তু এতিয়া মই এটা ন্যায় বিচাৰোঁ, কাৰণ পাপা এতিয়া মৰ্গত আছে আৰু আমি ন্যায় বিচাৰোঁ। মৃত্যুটো স্বাভাৱিক নে অস্বাভাৱিক? এইটোতো মইতো সন্দেহ হয়, পাপাক একচুৱেলি মেণ্টেলি হাৰাষ্ট কৰি এইটো মাৰা হৈছে। থানাত এজাহাৰ বৰ্তমান দিয়া নাই, মই দিম বুলি মই OC ছাৰৰ লগত কথা পাতিছিলোঁ, SI লগত কালি হেৰিতে মেডিকেলতে কৈছে তোমালোকে সন্তুষ্ট হোৱাৰ পিছত তাৰপিছত আমাক 2 দিন দেৰিকৈ দিলেও হ'ব বুলি কৈছে। খানা সময়তে শুনিলোঁ বিৰাট হাল্লা শুনিছোঁ। হাল্লা শুনি আমি ঘৰৰ ভিতৰত তৎক্ষণাত দৌৰি আহিলোঁ। আহি যি চাওঁ ল'ৰাজনে এই ডাঙৰ নামটো কি আছিল, নামটো মই জানা নাই, পুলেন। তেওঁ আহি পেলাই গিলি একদম পূৰা টানা টানি কৰি ল'ৰাটোক মানে মাৰধৰ কৰাৰ কাৰণে নিয়াৰ কাৰণে চেষ্টা কৰিছিল। লগে লগে গিলখন বন্ধ কৰি দিছোঁ। গিলখন বন্ধ কৰাৰ লগে লগে তেওঁলোক খুব মানে গালি বেয়া ধৰণৰ গালি পাইছে। বেয়াকৈ গালি পাৰি তাৰপিছত দেউতাক আহিছে, দেউতাক বয়সীয়াল মানুহ, পুলেনৰ দেউতাক আহিছে, ঘৰ খেদি আহিছে। পুলেনৰ দেউতাক আহি গিলখন খুলি ঘৰৰ ভিতৰত সোমাই গৈছে। ঘৰৰ ভিতৰত সোমাই যায় ল'ৰাজনক টানি লৈ আহিছে। টানি লৈ আহি তেতিয়া আওবাকে তাতে ধৰিছে, তাতে মাজতে আওবাকো দৌৰিছে আৰু সেই হেৰিজনক দৰ্জাও এখন আহিছে। উমা বৰুৱাৰ ঘনীয়েক পল্টা বুলি কৈছে তেওঁ। তাৰপিছত ওলাই আহিছে, বহুত মানুহ হাল্লা হ'ল। বহুত মানুহ হাল্লা হোৱাৰ পিছত আমিও উলিয়াই দিছোঁ, গোটেইজনে উলিয়াই লৈ আহিছে। তাৰপিছতে তেওঁলোকে এহেৰৰ যিজন ল'ৰাক মাৰিছে তেওঁ মাকে এজাহাৰ এখন দি দিছে। গতিকে এজাহাৰ দিয়াৰ পিছত তাৰপিছত কালি থানা মাতিছিল, থানা যোৱাটো জানো আমি, থানা যোৱাটো, কিন্তু তাৰপিছত কি হ'লে সেই কথাখিনি আমি জানা নাই। আমি ধান কাটি আছোঁ পথাৰত, আমি সেনেকৈ তাৰমানে ঘৰত থাকিব পৰা নাই না। এই আমাৰ এই কেইটামান ল'ৰা, এই বাচ্ছা ল'ৰা, ক'ৰবাত 11 বছৰীয়া, 10 বছৰীয়া, 9 বছৰীয়া, 8 বছৰীয়া, সেনে ল'ৰাই তাৰমানে 5জনে খেলি আছে তাতে। য'ত খেলি আছে সিহঁতৰ প্ৰভাত তালুকদাৰ সেই দুৱাৰমুখত খেলি আছে। তাৰপিছত সেই প্ৰভাত তালুকদাৰৰ ল'ৰা পুলেন নামৰ ল'ৰা ধান কাটি আছে। কিবা চাহ নিছিল পথাৰত, চালক কম হোৱা বুলি শুনাটো আৰু। তাৰপৰা কাঁচিখানি ক'ত দৌৰ মাৰি থৈ চাহ আনিবা যাওঁতে তাৰপৰা চাহ লৈ যায়, কাঁচিখান বিচাৰি, কাঁচিখান নাই। এই ল'ৰাকেইজনক ধৰিছে, এই খেলি থকা ল'ৰাকেইজনক কৈছে আমিতো কাঁচি দেখাই নাই, আমি কাঁচি কৰবাই দিম। তাৰপিছত সেনেকৈ কৰি কোনোবা এটা ল'ৰাই বোলে বা সেই খেলি থকা ল'ৰাইয়ে আমাৰ তন্ময়ৰ কথাও কৈছে আৰু আমাৰ বাচ্ছাটোৰো কথা কৈছে, জ্যোতিষমানৰ। আমাৰ তাকো খেদি গ'ল, একো খেদি আহিল, কিন্তু আমাৰ তাতে সিমান এটা হেৰি কৰিব পৰা নাই। ইয়াতে তাৰমানে অলপমান উৎপাত কৰিছে অলপ, তাৰমানে প্ৰভাত তালুকদাৰে ঘৰৰ ভিতৰত সোমাই যোৱা বুলি শুনিছোঁ। ল'ৰাটো টানি আনিছে, দৰ্জা ঘৰ অলপমান অনিষ্ট কৰা বুলি কৈছে, দৰ্জা এখন। আৰু প্ৰভাতৰ ঘনীয়েকে আৰু প্ৰভাতৰ ল'ৰাই পুলেন নামৰ ল'ৰাজনে ইয়াতে গ্ৰিলত টানি কৰি আছে। এওঁলোক মিস্ত্ৰী 3জন লাগিয়ে আছে, ইয়াতে মিস্ত্ৰী 3জন লাগ পায়ে আছে। তাৰপিছত ল'ৰাজনৰ দেউতাকটো ঢুকাইছে, যিজন তন্ময় বৰুৱা, তেওঁ ল'ৰাটো দেউতাকটো ঢুকাইছে। মাকটো কিবা সেই দাইতাকটো ঢুকাইছে, মাকতহে তাতে লাগি আছে। তাৰপৰা মাকে শুনি পেলাই থানাখানি এজাহাৰ দিছে আৰু সেই মৰ্মে থানাৰ পৰা গামবুঢ়াক জনাই দিছে। তন্ময়ৰ মাকে এখন এজাহাৰ দিলাক। এজাহাৰ মতে থানাৰ পৰা গামবুঢ়াক গ'লে এটা কপি দিছে, সেই কপি মতে প্ৰভাত তালুকদাৰক খবৰ দিছে আহি পেলাই কেছ কৰা বুলি।
সিহঁতক হাজিৰ হ'ব দিছে। তাৰপিছত যোৱাকালি আৰু দিনত 11টামান বজাত থানাৰ পৰা আৰু মানুহ আহিছে। মানুহ আহি অলপক কথা বতৰাখিনি জানি বুজি লৈ সিহঁতক মাতি গৈছে। সিহঁতেও গৈছে, যাই তাৰ পৰা আহি সন্ধিয়া আৰু আমাৰ মন্দিৰত এখন মিটিং এখন দিলাক। যোৱাকালি মিটিং এখন দিলাক। যেতিয়া মিটিং এখন দিলাক, মিটিঙত মানুহ 2-এটাকে যাই আছে। আগে পিছেও সেনেকৈ মিটিং হ'লে একেলগে মানুহখিনি নাজে, 2-এটাকে যাই থাকে। অঁ 2-এটাকে মানুহখিনি যাই থাকে। কালি সেনেকৈ যাই আছে, মিটিংখন হোৱাই নাই। তাৰপৰাই আমাৰ যিকেইটা মানুহ ইয়াতে বহি থকা মানুহ আছে, তাৰে মাজত কোনোবা এজনে ক'লা দেচোন কি কথা কি বাৰ্তা, আমি অলপ জানো দেচোন ক। তাৰপৰা প্ৰভাত তালুকদাৰো ক'লাক, তাৰপৰা হেৰিও ক'লাক, এওঁ আৰু উমা বৰুৱাই তাৰমানে মন্দিৰক যোৱাৰ মিটিঙক যোৱাৰ আগে আগে আমাৰ তাকে গেল। আমাৰ তাকে যায় মাত দিলাক, আমাক মাত দি পেলাই মই ক'লো বোলে আছোঁ ঘৰত। তাৰ দুজনে বহিলোঁ, চাহ পানী খালোঁ। চাহ পানী খোৱাতে প্ৰভাত তালুকদাৰো ঘৈণীয়েকে আৰু মিটিঙক মাতিবা গৈছে। যাই তাতে এওঁ বহি আছোঁ, উমা বৰুৱাও। তাৰপৰা উমা বৰুৱাই এইখিনি কথাই কৈ আছে আৰু তাৰমানে চাচোন কি কাৰবাৰ কৰি দিছে, মানুহৰ ঘৰত খেদি আহি এনাই সেনাই দৰ্জা ঘৰৰ অনিষ্ট কৰিছে। সেইখিনি কথা কৈ থকাৰ মাজতে প্ৰভাত তালুকদাৰৰ ঘৈণীয়েকে মিটিঙক মাতিবা যায়। তাতে নাংমান কৈছে যে তুমি বুঢ়া মানুহ ইমান মিছা হেন টান নানানটা এনেকৈ ধৰে কিমান আমাৰ বাদ বিতৰণ লাগিল আৰু তুমিও যাব লাগিব মিটিঙক, তুমি নেগলি নহয় অমুক তমুক। তাৰপিছত মোকো কৈছে হনো তুমিও যাব লাগিব। যাম দা মিটিং দিছোঁ, মিটিঙত কিয় নাযাম আৰু যাম দা। তাৰপৰা সেনেকৈ কৈ পেলাই এওঁ ঘৰত আহিল, ময়ো ঘৰত থাকিলোঁ। আমি আৰু মিটিঙক জনাই দিতে গেলি যাম আৰু যোৱা নাই আৰু। তাৰপিছত মিটিঙক এওঁ কেতিয়া গেল তাৰমানে মোক মাজতে মাত দি জনাই ঘৰৰ পৰা আহি পেলাই, কেতিয়া গেল মই নাজানো। তাৰপিছত আমিও আৰু মিটিঙক যাম আৰু যাব ওলাইছোঁ। ওলাওঁতে এনেতে হয় হাকাৰ লাগিলে এনে সেনে কথা। তাৰপৰা তাতে কিবা নাংমান যিকেইটা মানুহ বহি আছিল সেইকেইজন মানুহ ক'লা দেচোন তাই কি কথা বাৰ্তা, আমি নাম শুনো দা। সম্পাদক নাই, ৰাইজৰ মানুহ মই যোৱা নাই নহয় তেতিয়ালৈকে, আছিল নাজানো মই তেতিয়ালৈকে যোৱাই নাই মিটিঙক। তাৰপিছত এই সেনেকৈ তাৰমানে প্ৰভাত তালুকদাৰো কিবা ক'লাক। তাৰপিছত এওঁ ক'লাক তুমি মিছা কথা কিয় ক, এনাই তেনাই। কাঁচিখান কাচিন পাইছি সিহঁতে ধান বিলাক মিছা সেনেকুৱাই। তাৰমানে মই নকলো চাহৰ দল কাচিয়াল ক'ত দল মাৰি থৈ গৈছে, চাহ আনিবা গৈছে চাহৰ পাগলাৰ নামত। তাৰপৰা আহি পেলাই চলে ধৰছি আৰু সেনেহান কথা। তাৰপৰা ইয়াৰ মিটিঙত আমি যে ওলাই যাবা যি চাওঁ, তাৰপৰা হাহাকাৰে তাৰপৰা আমি গেলোঁ দিয়কচোন আৰু আগে গেলি কি হ'ব আৰু তাতে আৰু আকৌ দেখা নাপালোঁ আমি আৰু হয় পেচেণ্ট লৈয়ে গেল। তাৰমানে এষাৰটো কিবা কৈ পেলাই 2-এষাৰ কৈছে কিবা কিনি, তাৰমানে কি কৈছে নাজানো দিয়কচোন সেইটো আৰু। তাৰমানে কৈছে তেওঁ যি কিবা সেনে ক'লা প্ৰভাত তালুকদাৰে তাৰ ওপৰত কৈছে তুমি কিয় মিছা কথা কয় এনাই সেনাই, তুমি বৰ মিছা ক'ব নালাগে নহয়। আৰু দেখা মানুহ আছে, মইতো কোৱা নাই, দেখা মানুহ আছে, মোৰ 3জন মিস্ত্ৰী আছে, গতিকে মিস্ত্ৰী 3জনে মিছা ক'ব নেকি আৰু। তাৰপিছত সেনেকৈ কৈ মেলাৰ পিছত তেওঁ বোলে কিবা সিয়া কৰা হিচাপত এনে মানুহ তলত বহিবা নোৱাৰে, কিবা অসুখ আছে, আঁঠু কাঢ়া হিচাপত সিয়া কৰা হিচাপত এনেকৈ তাৰমানে হালি যাই পেলাই সেইভাগে তাৰমানে মানুহটো আৰু হেৰিয়ে নাই। বয়স কিমান হৈছে? বয়স 70-75 মান হৈছে। সেনেকেই হ'ব আৰু সেনেকেই হ'ব। Stay informed, stay ahead. News NE 365.